নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডিত পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এইখন 5 নম্বৰ মডেল কুৱেশ্যন পেপাৰ। যদি আগৰকেইখন চোৱা নাই সকলোৱে চাব। আমি ইয়াত 30টা কুৱেশ্যন ৰাখিছোঁ। 30টা কুৱেশ্যন আমি 5 মাৰ্ক ৰাখিছোঁ 20। গতিকে 20ৰ তোমালোকে পাব লাগিব। কোনে কিমান পাইছে সকলোৱে কমেণ্ট এটা কৰি জনাবা। এনেকুৱা ধৰণৰ প্ৰশ্নই পৰীক্ষাসমূহত আহিব। গতিকে আৰু সকলোৰে বাবে ভাল খবৰ যে আজি যোৱাকালি মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে আগৰ পদ্ধতিতে পৰীক্ষাসমূহ পতা হ'ব। APSC আৰ্হিত পতা নহয়। 2 দিনতে তেখেতে ভালদৰে জনাব। গতিকে সকলোৱে চিন্তা কৰিব নালাগে, ক্লাছসমূহ ভালদৰে কৰি যাওক, পঢ়া শুনা ভালদৰে কৰি যাওক। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেন্তে পেজখন ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেন্তে কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত? অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত সুধিছে। অপশ্যনত দিছে যোৰহাট, গুৱাহাটী, দেৰগাঁও, ডিব্ৰুগড়। এই অপশ্যন 4টাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, দেৰগাঁৱত। দেৰগাঁৱত অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়খন অৱস্থিত। আমি তাৰপিছত 2 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, ছিউল কোনখন দেশৰ ৰাজধানী চহৰ? ছিউল কোনখন দেশৰ ৰাজধানী চহৰ সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, দক্ষিণ কোৰিয়া। দক্ষিণ কোৰিয়াৰ ৰাজধানী চহৰখনৰ নাম হৈছে ছিউল। সকলোৱে মনত ৰাখিবা। এতিয়া আছোঁ তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যন সুধিছে, অসমৰ ইতিহাসত বিখ্যাত ভৰলীৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল? ভৰলীৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল সুধিছে। ইয়াত দিছে 1635, 1636, 1637 আৰু 1638। এই অপশ্যন 4টাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1638 চনত। 1638 চনত ভৰলীৰ যুদ্ধ সংঘটিত হৈছিল। এতিয়া আছোঁ তাৰপিছত 4 নম্বৰ কুৱেশ্যনলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে, এটা জীৱকোষৰ নিউক্লিয়াছত তলত দিয়া কোনটো থাকে? জীৱকোষৰ নিউক্লিয়াছত তলত দিয়া কোনটো থাকে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ক্ৰম'জম। এটা জীৱদেহৰ নিউক্লিয়াছত ক্ৰম'জম থাকে। সকলোৱে মনত ৰাখিবা। এতিয়া আছোঁ তাৰপিছত 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে, তলত দিয়া কোনটো বিদ্যুতৰ সুপৰিবাহী? তলত যিকেইটা দিছে প্লাষ্টিক, তাম, ৰবৰ, কাঁচ, এই 4টাৰ ভিতৰত কোনটো বিদ্যুতৰ সুপৰিবাহী সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, তাম। তাম হৈছে বিদ্যুতৰ সুপৰিবাহী। বাকী 2টা বিদ্যুতৰ সুপৰিবাহী নহয়। প্লাষ্টিক, ৰবৰ, কাঁচ এইবোৰ বিদ্যুতৰ সুপৰিবাহী নহয়। এতিয়া আছোঁ তাৰপিছত 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, তলত দিয়া কোনটো এটা গ্ৰীণ হাউচ গেছ? তলত দিয়া কোনটো গ্ৰীণ হাউচ গেছ সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড এটা গ্ৰীণ হাউচ গেছ। বাকীকেইটা অক্সিজেন, হাইড্ৰজেন, নিয়ন এইকেইটা গ্ৰীণ হাউচ গেছ নহয়। এতিয়া আছোঁ তাৰপিছত 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে, পানীপথৰ প্ৰথম যুদ্ধত কোন জয় হৈছিল? পানীপথৰ প্ৰথম যুদ্ধ কোন জয় হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, বাবৰ। বাবৰ পানীপথৰ প্ৰথম যুদ্ধত জয় হৈছিল। আৰু পানীপথৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল সকলোৱে মনত ৰাখিবা। 1526 চনত। 1526 চনত পানীপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত। এইটো পৰীক্ষাত আহে কাৰ মাজত? বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত 1526 চনত। মনত ৰাখিবা সকলোৱে। এতিয়া আছোঁ তাৰপিছত 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে, কাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল? কাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধনৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল। কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপ বা অসমলৈ আহিছিল সকলোৱে মনত ৰাখিবা। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত। আমি তাৰপিছত 9 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 9 নম্বৰ কুৱেশ্যন সুধিছে, শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, অমৃতসৰত।
অমৃতসৰত শিখসকলৰ স্বৰ্ণ মন্দিৰ অৱস্থিত এতিয়া আহিছো আজি 10 নম্বৰ কুৱেশ্যনটোলৈ 10 নম্বৰ কুৱেশ্যন সুধিছে শিখসকলৰ প্ৰতিষ্ঠাপক কোন আছিল শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি গুৰু নানক হৈছে শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক তোমালোকে যদি এই কুৱেশ্যনসমূহ পাব বিচাৰা তেন্তে ডেসক্ৰিপচনতে মোৰ ফেসবুকৰ লিংক দিয়া আছে ফেসবুক পেজৰ লিংক তাতে আমি কুৱেশ্যনসমূহ আপলোড কৰি দিওঁ যিসকলে লিখি ল'ব বিচাৰে তাৰ পৰা লিখি ল'ব পাৰিবা এতিয়া তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 11 নম্বৰ কুৱেশ্যনটো সুধিছে কলেৰা বেমাৰ কিহৰ পৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বেক্টেৰিয়া কলেৰা বেমাৰ বেক্টেৰিয়াৰ পৰা হয় তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যন সুধিছে ৰাজস্থানৰ ৰাজধানী চহৰ কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি জয়পুৰ হৈছে ৰাজস্থানৰ ৰাজধানী চহৰ ৰাজধানীৰ ওপৰত কুৱেশ্যনবোৰ আহে ভালদৰে সকলোৱে চাবা ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যন সুধিছে কোন চনত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো গ্ৰহণ কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো গ্ৰহণ কৰা হয় এতিয়া আছে তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনলৈ 14 নম্বৰ কুৱেশ্যন হৈছে দিল্লী উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1966 চনত 1966 চনৰ 31 অক্টোবৰ তাৰিখে দিল্লী উচ্চ ন্যায়ালয় স্থাপিত হৈছিল এতিয়া আছে তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনলৈ 15 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটোৰ ৰচক কোন সুধিছে ইয়াত দিছে ৰবীন্দ্ৰনাথ ঠাকুৰ ভূপেন হাজৰিকা বংকিম চন্দ্ৰ চেটাৰ্জী লক্ষ্মীনাথ বেজবৰুৱা এই অপচন 4টাৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰবীন্দ্ৰনাথ ঠাকুৰ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটোৰ ৰচক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটোৰ নাম কি সকলোৱে জানাইছেগে জনগণ মন অধিনায়ক জয় হে গীতটি ৰচক হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু এই গীতটো 1911 চনৰ 27 ডিসেম্বৰত যি কলকাতাত অনুষ্ঠিত হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন তাত পোনপ্ৰথমবাৰৰ বাবে গোৱা হৈছিল সকলোৰে মনত ৰাখিবা আহিব পাৰে 1911 চনৰ 27 ডিসেম্বৰত কলকাতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত এই জনগণ মন অধি গীতটি পোনপ্ৰথমবাৰৰ বাবে গোৱা হৈছিল এতিয়া আছে তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনলৈ 16 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বটগছ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ এতিয়া আছে তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যনলৈ 17 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 5 বছৰ ভাৰতৰ উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল হৈছে 5 বছৰ এতিয়া আহিছো তাৰ পিছৰ 18 নম্বৰ কুৱেশ্যনলৈ 18 নম্বৰ কুৱেশ্যন সুধিছে কোচিন বন্দৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কেৰালাত এই কোচিন বন্দৰ আছে সকলোৱে মনত ৰাখিবা এতিয়া আহিছো তাৰ পিছৰ 19 নম্বৰ কুৱেশ্যনলৈ 19 নম্বৰ কুৱেশ্যন সুধিছে চৰণ সিঙৰ সমাধিস্থলক কি বুলি কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি কিষান ঘাট চৰণ সিঙৰ সমাধিস্থলক কিষান ঘাট বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা ইয়াত যি দিছে বিজয় ঘাট এই বিজয় ঘাট কোৱা হয় লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কোৱা হয় বিজয় ঘাট আৰু যি দিছে ৰাজঘাট এই ৰাজঘাট কোৱা হয় মহাত্মা গান্ধীৰ সমাধিস্থলক কোৱা হয় ৰাজঘাট আৰু বিজয় ঘাট কোৱা হয় লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক আৰু যি দিছে শক্তিস্থল এই শক্তিস্থল কোৱা হয় ইন্দিৰা গান্ধীৰ সমাধিস্থলক সকলোৱে মনত ৰাখিবা ইয়াৰ ওপৰত কুৱেশ্যন যিকোনো এটা আহিবই
তাৰ পিছত আহিছো আজিৰ 20 নম্বৰ কোৱেশ্যনটোলৈ 20 নম্বৰ কোৱেশ্যন সুধিছে জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল সুধিছে ইয়াত দিছে আকবৰ বাবৰ হুমায়ুন শাহজাহান এই অপচন কেইটাৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি শাহজাহানে জামা মছজিদ নিৰ্মাণ কৰিছিল তোমালোকে আজিৰ কোৱেশ্যনসমূহ কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু যদি ফেচবুকত চাই আছা তেন্তে পেজখন ফলো কৰি ভিডিওটো শ্বেয়াৰ কৰি দিবা আমি এনে ধৰণৰ কোৱেশ্যন সদায় আনি থাকো গতিকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু পেজখন ফলো কৰি দিবা আৰু তোমালোকে হিচাপ ৰাখিবা এতিয়ালৈ 20টা হৈছে কোৱেশ্যন 20টাৰ ভিতৰত কিমানটা শুদ্ধ ৰাখিছা যেতিয়া সম্পূৰ্ণ 30টা হ'ব 30টাৰ ভিতৰত কিমান পালা সকলোৱে কমেন্ট কৰি জনাবা আমি তাৰ পিছৰ কোৱেশ্যনটোলৈ যাব বিচাৰিছো তাৰ পিছৰ 21 নম্বৰ কোৱেশ্যন সুধিছে ভাৰতৰ সৰ্বাধিক জনবসতিৰ ঘনত্বৰ ৰাজ্য কোনখন ভাৰতৰ সৰ্বাধিক জনবসতিৰ ঘনত্বৰ ৰাজ্য কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বিহাৰ হৈছে ভাৰতৰ সৰ্বাধিক জনবসতিৰ ঘনত্বৰ ৰাজ্য এতিয়া আছে তাৰ পিছৰ 22 নম্বৰ কোৱেশ্যনটোলৈ 22 নম্বৰ কোৱেশ্যন সুধিছে কলকাতা কোনখন নদীৰ পাৰত অৱস্থিত কলকাতা কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি হুগলি কলকাতা হুগলি নদীৰ পাৰত অৱস্থিত এতিয়া আছে তাৰ পিছৰ 23 নম্বৰ কোৱেশ্যনটোলৈ 23 নম্বৰ কোৱেশ্যন সুধিছে অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন ঠাইক কোৱা হয় অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন ঠাইক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় চাহৰ ৰাজধানী বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত 24 নম্বৰ কোৱেশ্যনটোলৈ 24 নম্বৰ কোৱেশ্যন সুধিছে অসম ৰত্ন লাভ কৰোতা প্ৰথম অসমীয়া কোন অসম ৰত্ন লাভ কৰোতা প্ৰথম অসমীয়া কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকা হৈছে অসম ৰত্ন লাভ কৰোতা প্ৰথম অসমীয়া তেখেতে 2008 চনত অসম ৰত্ন বঁটা লাভ কৰিছিল এতিয়া আছে তাৰ পিছত 25 নম্বৰ কোৱেশ্যনলৈ 25 নম্বৰ কোৱেশ্যন সুধিছে এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া কোন এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি তৰুণ শইকীয়া হৈছে এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া এতিয়া আছে তাৰ পিছত 26 নম্বৰ কোৱেশ্যনলৈ 26 নম্বৰ কোৱেশ্যন সুধিছে কাজিৰঙাক কেতিয়া ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল ইউনেস্কোৱে কেতিয়া কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল সুধিছে এই অপচন দিছে 1980 1985 1990 1995 এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1985 চনত 1985 চনত কাজিৰঙাক ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল ইয়াৰ লগতে আৰু এখন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত 27 নম্বৰ কোৱেশ্যনলৈ 27 নম্বৰ কোৱেশ্যন সুধিছে টুকালু বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত টুকালু বন্যপ্ৰাণী অভয়াৰণ্যখন কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ মিজোৰামত টুকালু বন্যপ্ৰাণী অভয়াৰণ্যখন অৱস্থিত এতিয়া আছে তাৰ পিছত 28 নম্বৰ কোৱেশ্যনলৈ 28 নম্বৰ কোৱেশ্যন সুধিছে ভাৰতীয় সংবিধানৰ কোনটো অংশত ৰাজ্যসমূহৰ চৰকাৰৰ বিষয়ে আলোচনা কৰা হৈছে ৰাজ্যসমূহৰ চৰকাৰৰ বিষয়ে ভাৰতীয় সংবিধানৰ কোনটো অংশত আলোচনা কৰা হৈছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ষষ্ঠ অংশত ভাৰতীয় সংবিধানৰ ৰাজ্যসমূহৰ বিষয়ে উল্লেখ আছে তাৰ পিছত আহিছে 29 নম্বৰ কোৱেশ্যনলৈ 29 নম্বৰ কোৱেশ্যন সুধিছে চাপৰ একক কি চাপৰ একক কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি পাস্কেল হৈছে চাপৰ একক এতিয়া আছে আজিৰ শেষৰ 30 নম্বৰ কোৱেশ্যনলৈ 30 নম্বৰ কোৱেশ্যন সুধিছে পোংগল কোনখন ৰাজ্যৰ উৎসৱ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ তামিলনাডু পোংগল তামিলনাডুৰ
এটি উৎসৱ সকলোৱে মনত ৰাখিব এনেধৰণৰ উৎসৱৰ ওপৰত কুৱেশ্যন দুটা বা তিনিটা আহিবই গতিকে সকলোৱে উৎসৱসমূহৰ ওপৰত বিভিন্ন ৰাজ্যৰ যি মূল উৎসৱ সেইসমূহৰ ওপৰত ভালদৰে চাবা আজি যি আমি 30টা কুৱেশ্যন আলোচনা কৰিলোঁ 30টাৰ ভিতৰত তোমালোকে কিমান শুদ্ধ কৰিলা সকলোৱে কমেণ্ট কৰি জনাবা আমি ইয়াৰ পাছ মাৰ্ক ৰাখিছোঁ 20 গতিকে ভাবো সকলোৱে 20ৰ ওপৰত পাব কুৱেশ্যনসমূহ যদি ভাল পালা তেনেহলে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আমি এনে ধৰণৰ কুৱেশ্যন প্ৰত্যেক দিনাই লৈ আহোঁ একোখনকৈ মডেল কুৱেশ্যন পেপাৰ হিচাপে গতিকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু পেজখন ফলো কৰি থবা তেন্তে আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ